মানে বহুত ভালে লাগি আছে প্ৰথম স্থান মানে অধিকাৰ কৰি আর কি 90+ থাকিব নেকি মানে হোৱা নাই কিন্তু যিখিনি হৈছে ভালেই হৈছে আর কি মোৰ নাম ৰহমান বেগম গাঁও মানুল্লাপাৰা প্ৰভিডেন্স নেশ্যনেল একাডেমি এতিয়া মানে মই ইলাইট একাডেমি হাতশিঙিমাৰীৰ পৰা হাই ছেকেণ্ডাৰী দিলোঁ ৰিজাল্ট হৈছে ভালেই হৈছে 86.8 আশা আছে মানে ডক্টৰ হোৱাৰ কোচিং কৰিম দেখো আৰু কি হয় ঘৰত টকা পইচাৰ প্ৰব্লেম অলপ কি কোচিং কৰিম বুলি এটা আশা আছে ফাৰ্ষ্ট মোৰ মাক দেউতাকক কৃতজ্ঞতা জনাম আৰু লগতে মোৰ কলেজৰ ছাৰসকল আৰু বিশেষকৈ মোৰ প্ৰিন্সিপাল ছাৰ আৰু মোৰ স্কুলৰ ছাৰসকলে মোক বহুত মটিভেট কৰিছে মানে ছাৰসকলকে মানে কলেজৰ যিখিনি ছাৰ এসকলক মই অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ কিয়নো এওঁলোকে যিখিনি মোক হেল্প কৰিছে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ভাল লাগিছে মই দুখীয়া ঘৰৰ ছোৱালী হ'লেও মানে পঢ়া শুনাৰ ক্ষেত্ৰত মই কেতিয়াও অনুভৱ কৰা নাই যে মই দুখীয়া ঘৰৰ পৰা ছাৰসকলে মোক পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি লাগে মানে এজন টিচাৰে ষ্টুডেণ্টৰ প্ৰতি যিখিনি দায়িত্ব পালন কৰিব লাগে ছাৰসকলে পালন কৰিছে বহুত ভাল লাগিছে ডিচিশ্যন লোৱা নাই আৰু কি ক'ত ল'ম বুলি মোৰ নাম মামুনাল ৰছিদ মই মৈশালডাঙ্গাত থাকোঁ ভালে হৈছে 83.6% পাইছোঁ ডিষ্ট্ৰিক্টৰ ভিতৰত তৃতীয় স্থান দখল কৰি ইলাইট একাডেমি হাতশিঙিমাৰী ভালে লাগিছে এনেকুৱা ৰিজাল্ট কৰি মোৰ হোৱা নাই অলপ বেছি হ'ব লাগিছিল ৰেগুলাৰ এনে 6 আৱাৰ্ছ তাৰপিছত পৰীক্ষাৰ 2 মাহৰ আগত 15 আৱাৰ্ছ মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকে বহুত মোক গাইড কৰিছে ভালকৈ পঢ়িবলৈ প্ৰব্লেমবিলাক সলভ কৰি দিছে লগে লগে যিবিলাক আহিছিল মোৰ প্ৰিন্সিপাল ছাৰ হেল্প কৰিছে তেওঁলোকে ভালে কৰিছে মই মেডিকেল পঢ়িম বুলি আশা কৰিছোঁ মই ইলাইট একাডেমিৰ পৰা পৰীক্ষা দিছোঁ ছেকেণ্ড স্থান পাইছোঁ একচুৱেলি হোৱা নাই যিটো কষ্ট কৰিছোঁ সেইটো হোৱা নাই ফাৰ্ষ্ট মোৰ মা দেউতা ছেকেণ্ড মোৰ টিচাৰসকল বহুত গাইড কৰিছে তেওঁলোক কিবা ডাউট থাকিলে তাতালৈকে সলভ কৰি দিছে এনেই বহুতো হেল্প কৰিছে তাই হাজিৰহাট এইচ এছ স্কুল মোৰ নাম উম্মে নাছিৰ মই মানলাপাৰাত থাকোঁ মই দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ পৰা ইলাইট একাডেমি কলেজৰ পৰা মই কলা শাখাৰ পৰা 83% পাইছোঁ আৰু জিলাৰ ভিতৰত দ্বিতীয় স্থান পাইছোঁ আশা কৰা মতে ইমান মানে আৰু লাগিছিল মোক পাৰ্চেণ্টেজ কিন্তু মই যিমানখিনি পঢ়িছোঁ সেইখিনিয়ে মই পাৰ্চেণ্টেজ পাইছোঁ আৰু কি